হায়াৰ ছেকেণ্ডাৰী প্ৰতিটো পৰীক্ষাত সিট প্লান কিন্তু চেঞ্জ হয়। কোন সাবজেক্টত কাৰ সিট কত বহিব এইটো কোনে ক'ব পাৰে? এইটো কোনেও ক'ব নোৱাৰে। এইটো কেৱল মাত্ৰ চেণ্টাৰৰ ইনচাৰ্জজনে জানে আৰু আদাৰ্ছ কোনেও নাজানে। গতিকে কিয় চেঞ্জ কৰা হয় কথাটো ইয়াতে। আৰু কোন সাবজেক্টত চেঞ্জ কৰা হ'ব? তোমাৰ ইংৰাজী আৰু অসমীয়া অৰ্থাৎ এছামিজ বাদ দি বাকি যি 4টা এক্সাম থাকিব সেই 4টা এক্সামতে তোমাৰ সিট প্লান চেঞ্জ কৰা হ'ব। ঠিক আছে, সিট প্লান চেঞ্জ কৰা হ'ব। কিয় চেঞ্জ কৰা হ'ব মই তোমাক বুজাই দি আছোঁ। এতিয়া ধৰা সমূহ ছাত্ৰ ছাত্ৰীৰ কিন্তু ইকনমিক্স নাই। গতিকে যিজনে এক্সামিনাৰ আছে বা এক্সটাৰ্নালে থাকিব, সেইজন এক্সটাৰ্নালে কিন্তু এতিয়া তোমাৰ ইকনমিক্স নহয়, ইংৰাজী পৰীক্ষাৰ দিনা 21টা হল আছিল। এই 21টা হলতে কিন্তু একেবাৰে ছাত্ৰ ছাত্ৰী পূৰা ভৰপূৰ আছিল। কিন্তু ইকনমিক্সৰ ক্ষেত্ৰত এই 21টা ৰুমত ছাত্ৰ ছাত্ৰী কিন্তু ভৰপূৰ নাথাকিব। গতিকে ইয়াত এজন, ক'ৰবাত 3জন, ক'ৰবাত 5জন এনেকৈ এক্সটাৰ্নালে কেতিয়াও ডিউটি নকৰিব বা যিজন টিচাৰ থাকিব তেওঁ ডিউটি নকৰিব। সেইকাৰণে তোমালোকৰ সিট প্লানটো চেঞ্জ কৰা হ'ব। সিট প্লানটো কেনেকৈ বহাব কোনেও ক'ব নোৱাৰে, কেৱল মাত্ৰ চেণ্টাৰৰ ইনচাৰ্জে জানে। গতিকে তোমাৰ সিট প্লান কিন্তু চেঞ্জ হ'ব। এইটো কথা সমূহ ছাত্ৰ ছাত্ৰীক জনাই দিব লাগে, সেইকাৰণে মই ভিডিঅ'টো বনাই আছোঁ। তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আৰু আশা কৰোঁ সমূহ ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা যাতে বহুত ভালেই হয়। ঠিক আছে, গ্ৰেছ মাৰ্কক লৈ আন এটা ব্লেক ভিডিঅ' আহি আছে। গতিকে সেই ভিডিঅ'টো এটেণ্ড কৰিবা। আৰু তোমাৰ বাবে এইটো মই ভাবোঁ এটা বেয়া নিউজ, কাৰণ সমূহ ছাত্ৰ ছাত্ৰী হয়তো নাজানে, সেইকাৰণে মই জনাই দিছোঁ। ঠিক আছে।